দিৱস আজি জনজাতীয় দিৱস ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচী পালন কৰিছে। কি ক'ব? ধন্যবাদ আমাৰ সাংবাদিক ডাঙৰীয়াসকলক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আজি UNOই ইণ্টাৰনেশ্যনেলি স্বীকৃতি দিয়া 9 আগষ্ট তাৰিখে বিশ্ব আদিবাসী দিৱস বা ইণ্টাৰনেশ্যনেল ইণ্ডিজিনাছ ডে হিচাপে 1994 চনৰ 9 আগষ্ট তাৰিখে ঘোষণা কৰিছে। আৰু এই বিশ্ব আদিবাসী দিৱস আমাৰ গোটেই বিশ্বতেই পালন আজি কৰিছে। আৰু তাৰে অংশ হিচাপে আমি যি 36 জনজাতি ভাৰত চৰকাৰে অসমৰ যি আমি চাহ জনজাতি বা আদিবাসীসকল আছোঁ, তেওঁলোকক 36টা জাতিক চিহ্নিত কৰিছে আদিবাসী হিচাপে বা অনুসূচিত জনজাতি হ'বৰ বাবে যোগ্যতা থকা বুলি চিহ্নিত কৰিছে। আৰু এই 36 জনজাতি আমি আজি ডিব্ৰুগড় জিলা আমাৰ যি পৰিষদৰ শাখা আছে, তেওঁলোকৰ সহযোগত 36 জনজাতি পৰিষদ অসমৰ কেন্দ্ৰীয় হিচাপে আমি এই বাণীপুৰ স্থিত পুৰা ভৱনত এই দিৱস পালন কৰিছোঁ। এই দিৱসৰ পালনৰ অৰ্থ এইটোৱেই হৈছে যে আমি যিহেতুকে আদিবাসী হিচাপে স্বীকৃত আৰু আদিবাসীবিলাকৰ কাৰণে এই 9 আগষ্ট তাৰিখটো তেওঁলোকৰ যি জন্মস্বত্ব অধিকাৰ, সাংবিধানিক অধিকাৰ ইত্যাদিবিলাকৰ প্ৰতি যাতে তেওঁলোক সজাগতা হয়, তাৰ বাবেই বিশ্বজুৰি আদিবাসীসকলে এই দিৱস আয়োজনেৰে তেওঁলোক নিজকেই সজাগ কৰিছে যে তেওঁলোকে মানৱ হিচাপে, চিটিজেন হিচাপে, দেশৰ চিটিজেন হিচাপে যিখিনি জন্মগত স্বত্ব বা সাংবিধানিক অধিকাৰ চৰকাৰৰ পৰা যিধৰণে পাব লাগে, সেইবিলাক যাতে পায়, তাৰ কাৰণে তেওঁলোকে দাবী জনাবৰ কাৰণে একত্ৰিত হোৱাৰ এইটো এটা বিশ্বজুৰি মঞ্চ। তাৰে আমাৰো এইটো 36 জনজাতি পৰিষদ অসমৰো এই মঞ্চৰ যোগেদি আজি আমি সমবেত হৈছোঁ। দিনজোৰা কাৰ্যসূচী পালন কৰিছে, কি কাৰ্যসূচী? ধন্যবাদ আমাৰ সাংবাদিক বন্ধুসকল। আজি আপোনালোকে নিশ্চয় গম পাইছে যে 9 আগষ্ট বিশ্ব আদিবাসী দিৱস। আৰু এই আদিবাসী দিৱসত বিশ্বত আদিবাসীসকলে বা খিলঞ্জীয়া দিৱস হিচাপে বিভিন্ন ঠাইত পালন কৰা হৈছে। আৰু এই খিলঞ্জীয়া দিৱস বা ইণ্ডিজিনাছ ডে আজি ৱৰ্ল্ডত আজি নিশ্চয় 1994 চনতে স্বীকৃতিপ্ৰাপ্ত হৈছে, ৱৰ্ল্ডে UNOৱে স্বীকৃতি দিছে। আৰু তেনেস্থলত আমি ডিব্ৰুগড় জিলাটো বিশেষকৈ 36 জনজাতি পৰিষদৰ দ্বাৰা আজি প্ৰথমবাৰৰ কাৰণে আমি আৰম্ভহে কৰিছোঁ। এইবাৰ পৰা নিশ্চয় আমি আৰু জোৰদাৰকৈ আমি এই অনুষ্ঠানটো আয়োজন কৰিম। আৰু বিশেষকৈ আজিৰ কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল, চৰিত্ৰ অৰ্পণ হৈ গৈছে। আৰু এইটো আলোচনা সভা এখন আমি আয়োজন কৰিছোঁ। আলোচনা সভাৰ জৰিয়তে আমাৰ যিবিলাক আদিবাসীবিলাকৰ সাংবিধানিক অধিকাৰ, জন্মস্বত্ব অধিকাৰ, বিশেষকৈ জনজাতিকৰণ, এই দাবীটোৰ ওপৰত আমি সজোৰে আজি আলোচনা কৰিছোঁ যে আমাক চৰকাৰে আমাক বাৰম্বাৰ আমাক ঠগি অহা নিচিনাকৈ কৈ আছে যে ইলেকশ্যন আহিলে চবেই কয় যে আমাক জনজাতিকৰণ দিয়া হ'ব, 6 জনগোষ্ঠী জনজাতিকৰণ দিয়া হ'ব। তাৰ মাজত 6 জনগোষ্ঠীৰ মাজত এই 36টা জাতিক, চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ মাজত 36টা জাতিক চিহ্নিত কৰিছে যে তেখেতসকল আজি জনজাতিকৰণ পোৱাৰ যোগ্যতা আছে। তেনেস্থলত ৰাজ্যসভাতো এই কথা উত্থাপন হৈছিলে আৰু ইতিমধ্যে এই কথাটো অসম চৰকাৰো জ্ঞাত। কিন্তু আমাক বাৰে বাৰে ঠগি অহাৰ কাৰণে আমি অন্ততঃ দুখ পাইছোঁ। আৰু চৰকাৰক আজিৰ তাৰিখত আমি এটাই আহ্বান জনাব বিচাৰোঁ
যে এই নিষ্পেষিত এই এটা জাতি আটাইতকৈ আপোনালোকে জানে যে শিক্ষা দীক্ষা সামাজিক অৰ্থনৈতিক প্ৰত্যেকটা দিশতে আজি আদিবাসীসকল বা আজি খিলঞ্জীয়া বুলি কৈছোঁ খিলঞ্জীয়াসকল আজি অতিকৈ পিছপৰা। তেনেস্থলত আজি চৰকাৰে যদি আমাক সাংবিধানিক অধিকাৰ যদি নিদিয়ে তেতিয়াহ'লে আমি আগবাঢ়ি যোৱাত মানে কঠিন হ'ব আৰু আজি ভাৰতৰ বা আজি বিশ্বৰ আদিবাসীসকলৰ লগত আমি খোজ মিলাই যাব নোৱাৰিম। সেইকাৰণে আমাৰ আজি দাবী উত্থাপন কৰিছোঁ, চৰকাৰক আহ্বান জনাইছোঁ যে আমাক নিৰ্বাচনৰ আগে আগে যেনেকৈ 6 জনগোষ্ঠী জনজাতিকৰণ কথাটো কোৱা হৈছে তাৰ মাজত আজি আদিবাসীসকলৰ জনজাতিকৰণৰ কথাটোকো এটা গুৰুত্ব দিয়াৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু অহা নৱেম্বৰ মাহত আজি আপোনালোকক আৰু এটা কথা কৈ থওঁ যে নৱেম্বৰ মাহত আমি আমাৰ জনজাতিকৰণ যে আমাৰ জন্মস্বত্ব অধিকাৰ এই সম্পৰ্কে এটা বৃহৎ মানে এখনি সভা জনজাগৰণ সভা ডিব্ৰুগড়ত আয়োজন কৰিবলৈ আমি গৈ আছোঁ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত। আৰু আশা ৰাখিছোঁ এই জনজাগৰণ সভাৰ জৰিয়তে আমি অসম চৰকাৰক পুনৰবাৰ আহ্বান জনাম আৰু তাত সভাখনত আমি পৰাপক্ষত চৰকাৰৰ পক্ষৰো মানুহ মাতিম আৰু তেখেতসকলে একচুৱেলি জনজাতিকৰণ প্ৰক্ৰিয়াটোক কেনেধৰণে আগবঢ়াই নিব বিচাৰিছে নে তেনেধৰণে ইলেকশ্যনৰ মাত্ৰ এটা মানে প্ৰলোভন নেকি এই কথাটোকে তেখেতসকলৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম। দেখিবলৈ পোৱা যায় বিভিন্ন চাহ বাগিচা অঞ্চলত এতিয়াও স্বাস্থ্য আৰু শিক্ষা বিভিন্ন সমস্যাৰে জৰ্জৰিত। বিশ্ব আদিবাসী দিৱসৰ দিনাখন অসম চৰকাৰে কি আহ্বান জনাব? নমস্কাৰ। আজি বিশ্ব আদিবাসী দিৱসৰ হৈ আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ বিশ্ব আদিবাসী দিৱসৰ। আৰু এই আদিবাসী দিৱসৰ লগতে আমাৰ যিসকল মূল আদিবাসীৰ মানে মানুহ এই মানুহখিনি যিখিনি প্ৰাপ্য এই প্ৰাপ্যখিনি মানে আদায় দিবৰ কাৰণে আমি হয়তো বা কেনেধৰণে আমাৰ এই জাতি জনগোষ্ঠীবিলাক বা 6 জনগোষ্ঠীকে হওক বা 6 জনগোষ্ঠী বা 7 জনগোষ্ঠী বা আমাৰ আদিবাসীসকলৰ যিখিনি সমস্যা হৈ আছে আজি ভাৰতবৰ্ষৰ সংবিধানত এইটো লিপিবদ্ধ এটা আমি জনজাতীয় মানুহ আমি অলৰেডি আমি সম্পূৰ্ণৰূপে আমি জন্মগতে এতিয়া আমি বৰ্তমান ক'বলৈ গ'লে আমি জনজাতীয় মানুহ, ট্ৰাইবেল মানুহ, কিন্তু আমাৰ জনজাতীয় যিখিনি অধিকাৰ সেইখিনি আমাৰ আজি হয়তো আমি অসমতহে পোৱা নাই, কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই অধিকাৰটো আদিবাসীসকলৰ যিখিনি জনজাতীয় অধিকাৰ সেইখিনি পাই আছে তেখেতলোকে, কিন্তু আমি অসমত পোৱা নাই। গতিকে অসমত আমি কেনেধৰণে আমি হয়তো আমি আদায় কৰিব পাৰোঁ বা আমি কেনেধৰণে আমাৰ সুবিধাবিলাক আমি হেৰি কৰিব পাৰোঁ সেইখিনি আদায় কৰি লৈ পেলাই আমাৰ ধৰক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজিৰ এই আদিবাসী দিৱসৰ দিনাখন তেখেতক মই আহ্বান জনাইছোঁ যাতে এই 36 জনগোষ্ঠীৰ যিটো পৰিষদ আছে এই পৰিষদৰ যিখিনি জনজাতীয় মূল মানুহখিনিক হয়তো জনজাতীয় যিটো অধিকাৰ সেই অধিকাৰটো মানে আদায় দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আপোনালোকে এটা প্ৰশ্ন কৰিছে যে আমাৰ যিখিনি বাগিচা অঞ্চলত বা গাঁও অঞ্চলত যিখিনি আমাৰ শিক্ষাৰ যিখিনি মানে ব্যৱস্থা বা যিখিনি স্বাস্থ্য ব্যৱস্থা এইখিনি হয়তো আমাৰ হয়তো যেনেধৰণে হ'ব লাগিছিলে ঠিক তেনেধৰণে হোৱা নাই। সেইটোও মই তেখেতক আহ্বান জনাইছোঁ যাতে আমাৰ বাগিচা অঞ্চলতো যাতে শিক্ষাৰ অভাৱ আজিকালি দেখিব যে আমাৰ বাগিচা অঞ্চলত যিবিলাক স্কুল আছে সেই স্কুলবিলাকত যেনেধৰণে সুব্যৱস্থা হ'ব লাগে ঠিক তেনেধৰণে হোৱা নাই। আজি যেনেধৰণে হয়তো ছাত্ৰবিলাকে হয়তো অধ্যয়ন কৰি পেলাই তেখেতৰ যি ধৰণৰ ৰিজাল্ট আহিব লাগে সেই ৰিজাল্টবিলাক হয়তো তেনেধৰণে হোৱা নাই। হয়তো আধা দিনতে স্কুল এৰি পেলাই হয়তো তেখেতলোকে হয়তো বাগিচাত কাম কৰিবলগীয়া হয় বা বিভিন্ন বেলেগে সেইটো গুচি যাবলগীয়া হৈছে। কি কাৰণে? গতিকে আজি মই এটা কথা অনুভৱ কৰিছোঁ যে আমাৰ যিখিনি আগতে আমি পঢ়িছিলোঁ সেইটো ক'বলৈ নাপায়, কিন্তু তথাপিতো মই কৈছোঁ আমি হয়তো পাছ কৰিবলৈ হয়তো মানুহক এটা হয়তো ছাত্ৰসকলক এটা 30 নম্বৰ বা কিবা এটা নম্বৰ আমি পাবলগীয়া পাই আছিলোঁ, কিন্তু তেতিয়াহে ধৰি লওক ল'ৰাজন হয়তো পাছ কৰিছিল বা আমি পাছ কৰিছিলোঁ তেতিয়া। কিন্তু এতিয়া এনেকুৱা এটা শিক্ষাগত ব্যৱস্থাটো হ'ল যে মানে স্কুল গৈ থাকিলে ল'ৰাবিলাকৰ হয়তো মানে উত্তীৰ্ণ হৈ যায় হয়তো ক্লাছ 8, 9, 10 তেনেধৰণৰ। তো সেই ব্যৱস্থাটো হয়তো পুনৰ হয়তো এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেতিয়াহে মানে আমাৰ বাগিচা অঞ্চলত যিবিলাক ল'ৰা ছোৱালী আছে তেখেতলোক হয়তো মানে সেই নম্বৰটো পাবৰ কাৰণে হয়তো পঢ়িব তেখেতলোক, তেতিয়াহে মানে অলপ শিক্ষাৰ হয়তো সেইটো মানে মানদণ্ডটো অলপ উন্নত হ'ব বুলি মই ভাবোঁ। কি ক'ব? আজি 9 আগষ্ট 2024 বৰ্ষৰ আজি বিশ্ব আদিবাসী দিৱস 36 জনজাতি পৰিষদ কেন্দ্ৰ সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত আজি আমি দিনজোৰা কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে আমি মাণিপুৰ ওৰাং ভৱনত আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত আমাৰ কেন্দ্ৰীয় বিষয় বিভাগ আমাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক কেন্দ্ৰীয় বিষয় বিভাগ উপস্থিতিত আজি আমি সিদ্ধান্ত গ্ৰহণ এটা কৰিছোঁ, যিহেতু আজি 9 আগষ্ট বিশ্ব আদিবাসী দিৱস দিনাখন আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাব বিচাৰোঁ, যিহেতু আজি 9 আগষ্ট তাৰিখ দিনাখনে যাতে আমাৰ বন্ধ ঘোষণা কৰক আমাৰ আদিবাসীসকলক, যিটো আমাৰ খিলঞ্জীয়া যিসকল আছে তেওঁলোকৰ কাৰণে। আৰু এটা আমি কথা এটা কৈ দিম স্পষ্টভাৱে, যিহেতু আজি চৰকাৰখনৰ যদি অদিচ্ছা থাকে তেতিয়াহ'লে আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াব পাৰে আৰু জনজাতিকৰণ দিব পাৰে, কিন্তু তেওঁলোকৰ অদিচ্ছা নথকাৰ কাৰণেই আজি আমাৰ জনজাতিকৰণৰ কাৰণে আমি বঞ্চিত হৈ আছোঁ। গতিকে আজি এই কাৰ্যসূচীৰ যোগেদি বা এই সভাৰ যোগেদি আমি আহ্বান জনাব বিচাৰোঁ চৰকাৰক, অসম চৰকাৰ আৰু ভাৰত চৰকাৰক, যে জনজাতিকৰণৰ মৰ্যাদা যদি তেওঁলোকে যদি আমাক এই পঞ্চায়ত ইলেকশ্যন আগে যদি তেওঁলোকে যদি আমাক ঘোষণা নকৰে তেতিয়াহ'লে আমাৰ 36 জনজাতি পৰিষদে কিন্তু গোটেই অসমখনত
কিন্তু আমি আন্দোলন কৰিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। তাৰ কাৰণে কিন্তু আমি আজি তেখেতসকলক আমি কিন্তু আহ্বান জনাইছোঁ।